নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ ৩ নম্বৰ অনুশীলনী অৰ্থাৎ অনুশীলনী 2.3। অনুশীলনীটোলৈ যোৱাৰ আগতে এইটো এটা MCQ তোমালোকৰ বাবে। ইয়াৰে MCQৰ এনচাৰটো তোমালোকে কমেণ্টত দি থোৱা আৰু ভিডিঅ'টোৰ শেষত মই ইয়াৰ এনচাৰটো আলোচনা কৰিম। ইয়াতে সুধিছে প্ৰথম, যদি x³ + 1 সংখ্যাটো x² + 4 বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ'ল। ইয়াতে আমাৰ এই ৰাশিটোক যেতিয়া হৰণ কৰিম, হৰণ কৰাৰ সময়ত এটা আমি ভাগফল পাম আৰু ভাগশেষত থাকিব কিবা এটা, হয়তো 0 হ'ব পাৰে নাইবা বেলেগ কিবা এটা থাকিব পাৰে। এতিয়া যিটো ভাগফল পাম সেই ভাগফলটোৰ মাত্ৰা কি হ'ব? আমি বহু পদৰ আলোচনা কৰোঁতে গম পাইছোঁ এই ৰাশিটোৰ মাত্ৰা 3, এই ৰাশিটোৰ মাত্ৰা 2। গতিকে আমাৰ ইয়াৰ ভাগফলৰ তেনেকুৱা এটা মাত্ৰা থাকিব, সেই মাত্ৰাটো কি হ'ব? অপশ্যন A 0, অপশ্যন B 2, অপশ্যন C 1, আকৌ অপশ্যন D আছে 3। এইখিনি তোমালোকে ভিডিঅ'টো কমেণ্টত কৰি এতিয়া দি থোৱা, শেষত মই আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'টো আলোচনা কৰোঁ। এইটো অনুশীলনী 2.3। ইয়াতে 1 নম্বৰ সুধিছে px বহুপদটোক gx বহুপদেৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। আমাৰ হৰণ কৰিব লাগিলে তোমালোকে এটা কাম কৰিবা, প্ৰেক্টিছ কৰাৰ কাৰণে নাইবা মনত পেলোৱাৰ কাৰণে 9ৰ 2.3 ভিডিঅ'টো চাবা। অনুশীলনী 2.3 ভিডিঅ'টো চাই ল'বা এবাৰ, তেতিয়াহ'লে তাতো তাৰমানে আমাৰ সেইটো হৰণৰে আছিলে, সেইটো আমাৰ চালে এইটো আমাৰ সহজ হৈ পৰিব। ইয়াতে চাবা, ইয়াতে আমাৰ x² - 2ৰে হৰণ কৰিম, গতিকে আমাৰ বাহিৰত দিম x² - 2, আকৌ ভিতৰত হ'ব এইখিনি px আছে কি x³ - 3x² + 5x - 3। ইয়াক হৰণ কৰাৰ সময়ত আমাৰ লক্ষ্য হয় ইয়াৰে সৰ্বোচ্চ মাত্ৰাটো, অৰ্থাৎ এই 2টো x²ৰে ইয়াৰে সৰ্বোচ্চ মাত্ৰা এইটো x³। এইবিলাক ওলট পালট কৰি থাকিব পাৰে, তাৰমানে x³ মাজত থাকিব পাৰে, 5xটো আগত দিব পাৰে, কেতিয়াবা আমাৰ কনফিউজনৰ কাৰণে দিব পাৰে। দিলেও আমাৰ এইটো লক্ষ্য ৰাখিবা, সদায় আমাৰ ডাঙৰ যিটো মাত্ৰা আছে সেইটোকে হৰণ কৰিম। এইটোক দিব লাগিলে আমাৰ ইয়াৰে সহগ 1 আছে, ইয়াৰে সহগ 1 আছে, অসুবিধা নাই। আমাৰ চলকটো চাবা, ইয়াতে x² আছে, ইয়াতে x³ আছে, গতিকে ইয়াতে এটা x দিলেই হ'ল। x দিলে আমাৰ ইয়াতে x³ হ'ল, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে -2x কিন্তু ইয়াতে বহাব নোৱাৰোঁ। ক'ত বহাম? ইয়াতে বহাব লাগিব। -2x সদৃশ পদ বুলি কয় এইবিলাক। মাত্ৰা একে থাকিলে, যিবিলাক পদৰ মাত্ৰা একে তাক আমাৰ সদৃশ পদ বুলি কোৱা হয়। গতিকে ইয়াতে নবহে, ইয়াতে বহিল। এইটো আমাৰ বিয়োগ কৰিলে নোহোৱা হ'ল, এইটো আমাৰ যেনে আছে তেনে নামিব, -3x², আৰু এইটো আমাৰ প্লাছ হৈ যাব, প্লাছ হ'লে আমাৰ এইটো 7 হ'ল, +7x, আকৌ -3টো তেনেদৰে নামিল। এতিয়া আমি বাৰ দিওঁতে এইটোক দিম -3x²। দিব লাগিলে -3টো দিব লাগিল সহগটো, আকৌ আমাৰ x² আছেই, গতিকে একো দিব নালাগে, -3x² হ'ল। তাৰপিছত এইটো -আছে প্লাছ হ'ল, +3 × 2 = 6 হ'ল, 6টো ইয়াতে বহাব লাগিব, +6। এইটো আমাৰ বিয়োগ কৰিলে নোহোৱা হ'ল, 7xটো যেনে আছে তেনে নামিল, আকৌ এইটো আমাৰ মাইনাছ হ'ল, মাইনাছ হ'লে এইটোৰ লগত -9 হ'ল। গতিকে আমাৰ কি হ'ল? এনেকৈ নিৰ্ণয় ভাগফল x - 3 আৰু নিৰ্ণয় ভাগশেষ এইটো 7x - 9, এইখিনি। নেক্সট আমাৰ তলৰ 2 নম্বৰ চাবা, এইটো 2 নম্বৰ কৰোঁতে ইয়াতো আমাৰ কি আছে, এইখিনিৰে হৰণ কৰিব লাগিব। এইখিনি আমাৰ বাহিৰত দিম, কিমান দিম? x² + 1 - x। ইয়াতে তোমালোকে যদি -xটো আগত লিখি +1টো পাছত দিব পাৰা, বা এনেকৈ থাকিলেও অসুবিধা নাই। x⁴ - 3x² + 4x + 5। এইটো চাবা, প্ৰথম আমাৰ লক্ষ্য কি হ'ল? ইয়াৰে আমাৰ এইটোৰে দিম। কোনটোক দিম? এইটোক দিব লাগিলে আমাৰ কি হ'ল? x² বাৰ দিব লাগিল। x² বাৰ দিলে আমাৰ x⁴ হ'ল এইটো। তাৰপিছত x² আৰু 1 কৰিলে আমাৰ +x² হ'ল, +x² কৰি দিম এইটোত, +x²। আকৌ x² আৰু -x পূৰণ কৰিলে -x³ হয়। ইয়াতে আমাৰ x³ থকা নাই, গতিকে আমাৰ ছাইডত দিম, -x³ হ'ল। এতিয়া আমাৰ বিয়োগ কৰি দিম, বিয়োগ কৰিলে এইটো আমাৰ নোহোৱা হ'ল, এইটো আমাৰ তলৰখিনি মাইনাছ বুলি ভাবিব লাগিলে, গতিকে -4x² হ'ল,
প্লাছ এইটো 4x এনে নামিল প্লাছ 5টো এনে নামিল আৰু এইটো প্লাছ x কিউব হ'ল এইবাৰ বাৰ দিওঁতে এইটো তোমালোকে কনফিউজন নহবা কেতিয়াবা এইটোৰে বহুতে এইটো দিব খোজে কিন্তু নহয় আমাৰ এইটোকে দিম কাৰণ এইটো কিউব আছে নহয় জানো গতিকে এইটোৰে x স্কয়াৰেৰে x কিউবক দিলে আমাৰ প্লাছ x দিলে হ'ল দিলে আমাৰ এইটো x কিউব হ'ল আগৰ একো চিন নাই মানে প্লাছ আছে আৰু তাৰ পিছত এইটোৰে 1 পূৰণ কৰিলে 1x এইটো প্লাছ 1x আৰু এইটোৰে মাইনাছে প্লাছে মাইনাছ x স্কয়াৰ যেতিয়া বিয়োগ কৰিম এইটো আমাৰ তলতো প্লাছ হ'ব প্লাছ হলে আমাৰ এইটো -3 থাকিল 3x স্কয়াৰ তাৰপিছত এইটো আমাৰ তলতো মাইনাছ হ'ল মাইনাছ হলে এইটো +3x হ'ব +5 টো নামিলে আকৌ আমাৰ এইটো নোহোৱা হ'ল এতিয়া আমি বাৰ দিম এইটোক দিলে আমাৰ x স্কয়াৰৰ লগত -3 বাৰ দিম -3 দিলে -3x স্কয়াৰ হ'ল তাৰ পিছত 3 * 3 হ'ব -3 ইয়াতে বহিব 5 ৰ তলত -3 আকৌ 3 আৰু x পূৰণ কৰিলে মাইনাছ আছে +3x ইয়াতে বহিল বিয়োগ কৰোঁতে এইটো নোহোৱা হ'ল এইটোও নোহোৱা হ'ল এইটো আমাৰ তলতো প্লাছ হ'ল প্লাছ হ'লে আমাৰ কি হ'ব এইটো 8 হ'ব এটাকে নিৰ্ণয় ভাগফল x স্কয়াৰ + x - 3 আকৌ ভাগশেষ অনলি 8 এইখিনি নেক্সট চাবা 3 নম্বৰটো আমাৰ তেনেদৰে আমাৰ কি হ'ব বাহিৰত হ'ব x স্কয়াৰ - 2 বা 2 টো আগত লিখিলে কথা নাই 2 - x স্কয়াৰ আৰু ভিতৰত হ'ল x to the power 4 - 5x + 6 ইয়াতে চাবা এইটোক দিব লাগিব প্ৰথম মনত ৰাখিবা ইয়াতে মাইনাছ আছে এইটো প্লাছ আছে গতিকে ইয়াতে আমাৰ মাইনাছ দিব লাগিব কি হয় মাইনাছে মাইনাছে প্লাছ হ'ব x স্কয়াৰ দিম +x স্কয়াৰ দিলে এইটো আমাৰ x to the power 4 হ'ল আকৌ এইটোৰে -2x স্কয়াৰ ইয়াতে x স্কয়াৰ থকা নাই গতিকে এইফালে দিলো -2x স্কয়াৰ হ'ল নেক্সট আমাৰ এইটো -5x টো নামিল +6 টো নামিল আৰু এইটো প্লাছ হ'ল +2x স্কয়াৰ এতিয়া আমাৰ কি হ'ব এইটোক দিব লাগিব দিলে আমাৰ কি হ'ব এইটো মাইনাছ আছে গতিকে এটা -2 দিলে হ'ল -2x স্কয়াৰ হ'ল +2x স্কয়াৰ হ'ল আকৌ 2 * 4 হ'ল -4 যেতিয়া বিয়োগ কৰিম এইটো -5x নামিল এইটো তলতো প্লাছ বুলি ভাবিব লাগিল তেতিয়া +10 হ'ল আকৌ এইটো নোহোৱা হ'ল গতিকে আমাৰ কি হ'ল এটাকে নিৰ্ণয় ভাগফল ওপৰটো x স্কয়াৰ -2 আকৌ ভাগশেষ -5x + 10 এইখিনি 3 নম্বৰ হ'ল 4 নম্বৰ চাবা 4 নম্বৰটোত আমাৰ এইফালে আছে x স্কয়াৰ -3 বাহিৰত ভিতৰত হ'ব 2x to the power 4 + 3x cube - 2x square - 9x - 12 হ'ল ইয়াতে আমাৰ প্ৰথম দিওঁতে এইটোক দিব লাগিল x স্কয়াৰেৰে যেতিয়া ইয়াকে দিম তেতিয়াহ'লে 2x স্কয়াৰ দিব লাগিল দিলে আমাৰ 2x to the power 4 হ'ল আকৌ এইটো 3 * 2 = 6x স্কয়াৰ 6x স্কয়াৰ এইটোত বহিব -6x স্কয়াৰ যেতিয়া বিয়োগ কৰিম এইটো নোহোৱা হ'ল এইটো 3x স্কয়াৰ নামিল এইটো আমাৰ তলতো প্লাছ বুলি ভাবিব লাগিল ওপৰতো মাইনাছ আছে গতিকে +4x স্কয়াৰ থাকিল ওপৰত এইটো নামিল -9x - 12 এতিয়া 3x স্কয়াৰক দিম আমি এইটোৰে এইটো 3x কিউব আছিলে 3x কিউবক দিম এইটোৰে আমি দিলে আমাৰ কি দিব লাগিব 3x এটা দিব লাগিব 3x দিলে আমাৰ এইটো 3x কিউব হ'ল আকৌ এইটো -3 3 * 9x ইয়াতে হ'ব -9x বিয়োগ কৰিলে এইটো নোহোৱা হ'ল 4x স্কয়াৰ নামিল তাৰপিছত এইটো আমাৰ নোহোৱা হ'ল এই তলতো প্লাছ বুলি ভাবিব লাগিব নোহোৱা হ'ব আৰু এইটো -12টো নামি গ'ল এতিয়া এইটোক দিব লাগিল কিবাৰ দিব 4 বাৰ দিব পাৰিম আমি +4 দিলে আমাৰ কি হ'ল 4x স্কয়াৰ আৰু 4 3 * 12 -12 ইয়াতে আমাৰ বাকি ৰল 0 এটাকে আমাৰ নিৰ্ণয় ভাগফল 2x স্কয়াৰ + 3x + 4 আকৌ ভাগশেষ সমান 0
নেক্সট আমাৰ এইটো হ'ল 5 নম্বৰ 5 নম্বৰটো চাবা x to the power 6 plus 3x square plus 10 বাহিৰত আছে x cube plus 1 আচ্ছা প্ৰথম x কিউবেৰে আমি x to the power 6 ক চাব লাগিব গতিকে ইয়াতে x কিউব এটা দিব লাগিল x কিউব দিলে আমাৰ x to the power 6 হ'ল এইটোৰে আমাৰ পূৰণ কৰিলে প্লাস x কিউব হ'ল x কিউব ওপৰত নাই বাবে আমি বেলেগ কৈ লিখিব লাগিল এতিয়া বিয়োগ কৰিলে আমাৰ এইটোতো নোহোৱা হ'ল এইটো আমাৰ কি হ'ব যেনে আছে তেনে নামিব প্লাস 3x স্কয়াৰ প্লাস 10 আকৌ এইটো মাইনাস হ'ল মাইনাস x কিউব হ'ল এতিয়া বাৰ দিওতে এইটোক নিদিবা আমি এইটোক দিম এইটোক আমাৰ x কিউব আছে গতে -1 দিলে হ'ল -1 দিলে -x কিউব আকৌ আমাৰ -1 -1 হ'ল এতিয়া বিয়োগ কৰিলে আমাৰ 3x স্কয়াৰ এইটো প্লাস হ'ব প্লাস 11 হ'ল এইটো নোহোৱা হ'ল এতেকে আমাৰ কি হ'ল নিৰ্ণয় ভাগফল x কিউব -1 এতে কি হ'ল এটাকে নিৰ্ণয় ভাগফল x কিউব -1 আৰু ভাগশেষ 3x স্কয়াৰ প্লাস 11 এইখিনি নেক্সট আবা এতিয়া 6 নম্বৰ শেষৰটো বাহিৰত থাকিব x কিউব প্লাস 2 ভিতৰত থাকিব 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 এইটো যেতিয়া হৰণ কৰিম হৰণ কৰাৰ সময়ত আমাৰ প্ৰথম x কিউবেৰে এইটোক চাম এইটোক চালে আমাৰ কি হ'ব সহগ 2 দিব লাগিব আকৌ এতে কিউব আছে তে টু দি পাৱাৰ 5 আছে x স্কয়াৰ এটা দিব লাগিল দিলে আমাৰ কি হ'ল এটো x টু দি পাৱাৰ 5 হ'ল এইটোৰে এইটো পূৰণ কৰিলে 4x স্কয়াৰ হ'ব 4x স্কয়াৰ ক'ত বহাম এইটো প্লাস 4x স্কয়াৰ হ'ল এতিয়া বিয়োগ কৰিলে এইটো যেনেটা আছে তেনে নামিব -5x টু দি পাৱাৰ 4 প্লাস 7x কিউব এইটো নোহোৱা হ'ল -10x প্লাস 11 এবাৰ x টু দি পাৱাৰ 4 ক দিম এইটোৰে আমাৰ দিলে -5 দিব লাগিল সংখ্যাটো আকৌ আমাৰ ইয়াৰ লগত x হলো এটা x দিলে হ'ল তেতিয়া হলে আমাৰ -5x টু দি পাৱাৰ 4 আকৌ আমাৰ 5 দুগুণ 10 10x হ'ব -10x ইয়াতে -10x বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটো 7x কিউব নামিল এইটো নোহোৱা হ'ল +11 এতিয়া এইটোক দিব লাগিলে 7 বাদ দিলে হ'ল +7 দিলে আমাৰ 7x কিউব আৰু এইটো 8 দুগুণ 14 প্লাস 14 বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটো আমাৰ কি হ'ল তলতো মাইনাস বুলি হ'ব লাগিলে আমাৰ কি হ'ব 3 থাকিব -3 এতেকে নিৰ্ণয় ভাগফল এইখিনি 2x স্কয়াৰ -5x + 7 আৰু ভাগশেষ -3 এইখিনি তো আমাৰ 1 নম্বৰটো এইখিনি আছিল এতিয়া 2 নম্বৰ চাবা 2 নম্বৰ কি সুধিছে দ্বিতীয় বহুপদক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদৰ দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা মনত ৰাখিব আমি হৰণ কত কৰিব লাগিল কিন্তু হৰণ কৰাৰ পাছত যদি আমাৰ কি হয় ভাগশেষ যদি 0 হয় বাকিটো যদি 0 হয় তেতিয়া হলে আমাৰ উৎপাদক হয় বুলি কম আকৌ যদি বাকিটো বেলেগ কিবা থাকে ভাগশেষটো বেলেগ কিবা থাকে তেতিয়া হলে আমাৰ বহুপদ উৎপাদক নহয় বুলি কম বহুপদটো এতিয়া আমাৰ প্ৰথমটো আছে ইয়াতে t স্কয়াৰ -3 ইয়াৰে চলকটো t হয় এৰে ভিতৰত দিব লাগিব 2t to the power 4
অলপমান ভালদৰে চাবা এইটো যাতে প্লাছ এন নপোৱা প্লাছ 3t কিউব মাইনাছ 2t স্কুৱেৰ মাইনাছ 9t মাইনাছ 12 এইটো আমাৰ প্ৰথম t স্কুৱেৰেৰে এইটোক দিব লাগিব কি দিব লাগিব 2t টু দি t স্কুৱেৰ দিব লাগিল তেতিয়া 2t টু দি পাৱাৰ 4 হ'ল এইটো পূৰণ কৰিলে 3 দুগুণ 6 t স্কুৱেৰ হ'ব ইয়াতে বহিব মাইনাছ 6t স্কুৱেৰ এতিয়া এইটো আমাৰ যেনে আছে তেনে আহিব 3t কিউব এইটো আমাৰ তলটো প্লাছ বুলি ধৰিব লাগিল তেতিয়াহ'লে আমাৰ প্লাছ 4t স্কুৱেৰ হ'ল মাইনাছ 9t মাইনাছ 12 ইয়াতে আমাৰ কি হ'ল এইটোৰে এইটোক প্লাছ 3 দিব লাগিল 3 আৰু এটা t দিব লাগিব তেতিয়াহ'লে আমাৰ কি হ'ব 3t কিউব হ'ল আকৌ এইটো আমাৰ 3 গুণ 9t হ'ব মাইনাছ 9t ইয়াতে বহিব এতিয়া বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটোও নোহোৱা হ'ব এইটো আমাৰ যেনে আছে তেনে নামিব 4t স্কুৱেৰ মাইনাছ 12টো নামিব এইটোৰ লগত এইটো দিলে আমাৰ কি হ'ব প্লাছ 4 দিলে আমাৰ 4t স্কুৱেৰ আৰু প্লাছে মাইনাছে মাইনাছ 12 এতিয়া 0 হ'ল এতিয়া লিখি দিলে হ'ল যিহেতু ইয়াৰ ভাগশেষ 0 পোৱা গ'ল এতেকে আমাৰ কি হ'ল এইখিনি প্ৰথম বহুপদটো এই বহুপদটো এইখিনিৰ এটা উৎপাদক হয় এইখিনি সিম্পল লিখি থবা তোমালোকে নেক্সট আমাৰ এইটো কৰিব লাগিলে x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এইটোৰে কৰিব লাগিব কি আছে ভিতৰত 3x টু দি পাৱাৰ 4 প্লাছ 5x কিউব মাইনাছ 7x স্কুৱেৰ প্লাছ 2x প্লাছ 2 ইয়াতে প্ৰথম আমাৰ x স্কুৱেৰে এইটোক দিব আমাৰ কি 3 বাৰ যাব 3x স্কুৱেৰ দিব লাগিল তেতিয়াহ'লে 3x টু দি পাৱাৰ 4 হ'ল বাকি এইটোত আমাৰ কি হ'ল 3 3 গুণ 9x কিউব হ'ব ইয়াতে প্লাছ 9x কিউব এইটো আমাৰ 3x স্কুৱেৰ হ'ব প্লাছ 3x স্কুৱেৰ বিয়োগ কৰিলে আমাৰ এইটো নোহোৱা হ'ল এইটো আমাৰ তলতো মাইনাছ বুলি ভাবিব লাগিল গতিকে মাইনাছ 4x কিউব হ'ল এইটো আমাৰ তলতো মাইনাছ বুলি ভাবিলে আমাৰ তলত ওপৰতো মাইনাছ মাইনাছ 10x স্কুৱেৰ হ'ল প্লাছ 2x প্লাছ 2 থাকিল এতিয়া এইটোৰ লগত এইটো x স্কুৱেৰ আৰু 4x কিউব ইয়াতে মাইনাছ 4 দিব লাগিল আৰু এটা x দিব লাগিল তেতিয়াহ'লে আমাৰ কি হ'ব মাইনাছ 4x কিউব হ'ল তাৰপিছত আমাৰ 4 গুণ 12x হ'ব মাইনাছ 12x স্কুৱেৰ তাৰপিছত এইটোৰে 4 মাইনাছ 4x যেতিয়া এইটো বিয়োগ কৰিলে এইটো নোহোৱা হ'ল এইটো তলতো প্লাছ বুলি ভাবিব লাগিল তেতিয়াহ'লে আমাৰ কি হ'ব 2x স্কুৱেৰ এইটো প্লাছ হ'লে আমাৰ কি হ'ব 4 5 6 6x প্লাছ 2 নামিল এবাৰ এইটোৰে এইটোক দিলে আমাৰ কি দিব লাগিল প্লাছ 2 দিব লাগিব 2 দিলে আমাৰ 2x স্কুৱেৰ হ'ল প্লাছ 3 গুণ 6 প্লাছ 6x আকৌ 2 গুণ 2 প্লাছ 2 বিয়োগ কৰোঁতে আমাৰ 0 হ'ল যিহেতু ইয়াৰ উৎপাদক যিহেতু ইয়াৰ ভাগশেষ 0 হ'ল এতেকে আমাৰ এই ৰাশিটো এইখিনিৰ এটা উৎপাদক হয় তেনে লিখি থাকিলে হ'ল নেক্সটটো আমাৰ 3 নম্বৰ ইয়াতে বাহিৰত আছে x কিউব মাইনাছ 3x প্লাছ 1 এইখিনিৰে হৰণ কৰিম কাক দিব লাগিব ইয়াতে x টু দি পাৱাৰ 5 মাইনাছ 4x কিউব প্লাছ x স্কুৱেৰ প্লাছ 3x প্লাছ 1 প্ৰথম আমাৰ এইটোৰে এইটোক দিব লাগিলে x স্কুৱেৰ দিব লাগিল তেতিয়াহ'লে x টু দি পাৱাৰ 5 হ'ল 3 মাইনাছ 3x কিউব হ'ব
মাইনাছ 3x কিউব তাৰপিছত এইটোৰে প্লাছ 1x স্কুৱেৰ যেতিয়া বিয়োগ কৰিম আমাৰ এইটো নোহোৱা হ'ল এইটো আমাৰ তলটো প্লাছ হ'লে মাইনাছ 1 থাকিব মাইনাছ x কিউব থাকিব এইটো নোহোৱা হ'ল প্লাছ 3x প্লাছ 1 এইটোৰে আমাৰ কি হ'ল 1 বাদ দিলোঁ সৰি মাইনাছ দিব লাগিব মাইনাছ 1 দিলে আমাৰ x কিউব হ'ল মাইনাছ x কিউব আকৌ 1 এইটো মাইনাছ 1 আছে প্লাছ 3x আৰু এইটো মাইনাছে প্লাছে মাইনাছ 1 বিয়োগ কৰিম এইটো 0 হ'ল এইটো আমাৰ নোহোৱা হ'ল এইটো কিন্তু প্লাছ হ'ব প্লাছ হৈছে আমাৰ প্লাছ 2 হ'ব এইটো যেহেতু আমাৰ ইয়াতে ভাগশেষ 0 পোৱা নগ'ল গতিকে আমাৰ এইখিনিৰ উৎপাদক নহয় এনেকৈ লিখি দিলে হ'ল নেক্সট আমাৰ 3 নম্বৰ চাবা আচ্ছা নেক্সট আমাৰ 3 নম্বৰ ইয়াতে সুধিছে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে এই বহুপদটোৰ বাকী আটাইবোৰ শূন্য উলিয়া ইয়াতে লিখোতে আমি এনেদৰে লিখিম যেহেতু 3x⁴ + 6x³ -2x² -10x -5 দুটা শূন্য √5/3 আৰু -√5/3 হয় এতেকে ইয়াৰ এটা উৎপাদক হ'ব তাৰমানে চোৱা তোমালোকে বুজি লোৱা ইটো যদি আমাৰ শূন্য হয় যিকোনো এটা আমাৰ যদি ধৰ আলফা এটা শূন্য হয় তেতিয়াহ'লে আমাৰ কি হ'ব x = আমাৰ আলফা হ'ব এইটো আমি এনেদৰে কৰিব পাৰোঁ x - আলফা = 0 এইখিনি গতিকে ইয়াতো তাৰমানে কি হয় x = এইখিনি যদি আছে এইখিনি এবাৰ প্লাছ থাকিলে এইফালে মাইনাছ হ'ব আকৌ আমাৰ এইটো যদি মাইনাছ আলফা থাকিল হয় তেতিয়াহ'লে আমাৰ এইটো প্লাছ হ'ল হয় গতিকে আকৌ আমাৰ সেই দুটাৰ উৎপাদক যদি দুটা থাকে এটা ডাঙৰ সংখ্যাৰ ধৰ 100ৰ উৎপাদক আমাৰ এটা পাইছোঁ 5 আৰু 100ৰ উৎপাদক এটা 10 গতিকে 5 আৰু 10 যদি পূৰণ কৰোঁ তাৰ পূৰণ ফলটো 50 আমাৰ কি হ'ব 100ৰ উৎপাদক হ'ব ইয়াতো তাৰমানে কি হয় আলফা এটা যদি উৎপাদক এই বহুপদটোৰ আকৌ এটা বিটা উৎপাদক তেতিয়াহ'লে আলফা বিটা পূৰণ কৰিলেও ইয়াৰ পূৰণ ফলটো এটা আলফা উৎপাদক হ'ব গতিকে আমাৰ কি হ'ল ইয়াতে আমাৰ যেহেতু আমাৰ সেইখিনি তেনেদৰে লিখিবা তোমালোকে মই কৈ আছোঁ লিখি ল'বা যেহেতু 3x⁴ + 6x³ -2x² -10x -5 দুটা শূন্য ইমান আৰু ইমান এতেকে ইয়াৰ এটা উৎপাদক হ'ব কি হ'ব x -√5/3 পূৰণ x + √5/3 এইখিনি আকৌ পূৰণ কৰিলে আমাৰ a - b হ'ল ইনটু a + b সূত্ৰত পৰি গ'লে আমাৰ কি হ'ব এইটো x² - 5/3 হ'ব হ'ল এইখিনি এটা উৎপাদক পালোঁ এতিয়া আমাৰ কি কৰিম এই উৎপাদকটোৰে বাকী আমাৰ বহুপদটো হৰণ কৰিলে কি হ'ব সদায় 0 পাম যে ভাগশেষটো গতিকে আমি এতিয়া x² - 5/3 ৰে আমি হৰণ কৰিম x² - 5/3 ৰে হৰণ কৰিম কাক কৰিম এইখিনি 3x⁴ + 6x³ -2x² -10x -5 এইখিনি হৰণ কৰোঁতে কি হ'ব চাবা x² এইটোক দিলে আমাৰ প্ৰথম 3x² বাদ দিব লাগিল দিলে আমাৰ কি হ'ব 3x⁴ হ'ল এইটো লগত এইটো পূৰণ কৰিলে 3 কাটা যাব -5x² হ'ব ক'ত বহাম এইটোত বহাম -5x² হ'ল এতিয়া আমি এইটো বিয়োগ কৰিলে এইটো 6x³ এনেকৈ নামিব এইটো আমাৰ কি হ'ব তলতো প্লাছ হ'ব গতিকে ইয়াতে +3x² হ'ল -10x -5 হ'ল এইবাৰ এইটোৰে এইটোক দিলে আমাৰ 6 বাৰ দিব লাগিল 6x দিব লাগিব +6x বাৰ দিলে ইয়াতে 6x³ হ'ল আৰু ইয়াতে আমাৰ 6ৰে ইয়াক 2 বাৰ কাটা গ'ল 5 × 2 = 10 হ'ব 10x হ'ব -10x ক'ত বহাম ইয়াতে -10x বিয়োগ কৰিলে এইটো আমাৰ 3x² নামিল এইটো নোহোৱা হ'ল -5টো থাকিব এতিয়া এইটোৰে এইটো বাদ দিলে 3 বাদ দিব যাব +3 দিলে আমাৰ 3
এক্স স্কুৱেৰ হ'ল এইটো এই 3 কাটা গ'ল -5 থাকিল -5 এইটো 0 হ'ল আমি কি পালোঁ এই তোমালোকে সেই লাইনটোৰ ওপৰত লাইনটো লিখি ইয়াতে লিখিব পৰা এতিয়া বুলি কৈ আমি হৰণটো কৰি ল'লোঁ হৰণটো যেতিয়া কৰিলোঁ আমাৰ হৰণটো কৰোঁতে আমাৰ ভাগফলটো কি পোৱা গ'ল এইখিনি 3x² প্লাছ 6x প্লাছ 3 এইখিনিক আমি আকৌ উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰি তাৰ শূন্যটো পাওঁ আমি প্ৰথম ইয়াতে আমাৰ 2.1ত নে 2.2ত এতিয়া উৎপাদক উলিয়াই কিনে কৰিছিলে চাগে 2.2ত কৰা হৈছিলে 2.2ৰ নিচিনা এতিয়া তেনেদৰে কৰিব লাগিব মনত ৰাখা 3x² প্লাছ 6x প্লাছ 3 এতেকে 3x² প্লাছ 6x প্লাছ 3 এইটো পালোঁ এইটো পাওঁতে আমাৰ কি হয় ইয়াতে উৎপাদক যেতিয়া উলিয়াম উৎপাদক উলিয়ালে আমাৰ এটা এনেকুৱা হয় 3টো কমন লোৱা যায় 3টো কমন ল'লে আমাৰ কি হ'ব x² প্লাছ 2x প্লাছ 1 এইটো আকৌ a প্লাছ b হোল স্কুৱেৰত পৰিছে এই মানে a মানে x b মানে y যদি 1 যদি ধৰা তেতিয়াহ'লে a প্লাছ b হোল স্কুৱেৰত হ'ব গতিকে আমাৰ এইটো কি হ'ব 3টো থাকিল এতে x প্লাছ 1 হোল স্কুৱেৰ হ'ল এতেকে নিৰ্ণয় এতেকে ইয়াৰ শূন্য দুটা হ'ব 3 = 0 হ'ব নোৱাৰে গতিকে এই দুটাই শূন্য হ'ব পাৰে গতিকে আমাৰ কি হ'ব x + 1 = 0 বা x + 1 = 0 ইয়াতে দুটা থকাৰ কাৰণে দুটা তেনেদৰে লিখিছোঁ গতিকে আমাৰ কি হ'ব x = -1 বা x = -1 গতিকে আন দুটা শূন্য কি হ'ল -1 আৰু -1 অৰ্থাৎ আমাৰ কি লিখিব পাৰোঁ এই এতেকে নিৰ্ণয় মূল দুটা হ'ল -1 আৰু -1 এইখিনিয়ে নেক্সট আমাৰ 4 নম্বৰ কৰিম 4 নম্বৰ চাবা এই বহুপদটো দিছে ইমানক এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx উলিয়া এতিয়া তাৰ মানে কি হৈছে ভাজকটো উলিয়াব লাগে তোমালোকে এতে পাইছিলা যে আমাৰ কি ভাজ্য = ভাজক পূৰণ ভাগফল যোগ বাকী বা ভাগশেষ আচ্ছা এতিয়া আমি এইটো চাই মিলাই চাবা তোমালোকে ইমানক এটা বহুপদে তাৰমানে এইখিনিক হৰণ কৰিছে অৰ্থাৎ এইটো আমাৰ কি হ'ল ভাজ্য হ'ল ভাজ্যটো আছে আমাৰ তাৰপিছত কি আছে বহুপদ gx এৰে হৰণ কৰাত তাৰমানে gxটো নাই আমাৰ যেটো আমাৰ ভাজক হৈছে এইটো ভাজকটো gxটো নাই gx এৰে হৰণ কৰাত ভাগফলটো পালোঁ আমি x - 2 ভাগফল পালোঁ আৰু ভাগশেষটো আছে বাকী আমাৰ কি হ'ল -2x + 4 আছে এতিয়া আমাৰ gxটো লাগে gxটো কেনেকৈ পাম তোমালোকে ইয়াতে যদি অকণমান মন দিয়া কি হয় এই বাকীটো আমি সেইফালে নিব পাৰোঁ নিলে আমাৰ কি হ'ব ভাজ্যৰ পৰা বিয়োগ হ'ব ভাজ্যৰ পৰা বিয়োগ হ'ব বিয়োগ হৈ আকৌ আমাৰ কি হ'ব এইটো ভাগফলটো সেইফালে নিলে হৰণ হ'ব তাৰমানে কি ভাজ্যৰ পৰা বাকীটো বিয়োগ কৰি যদি আমি ভাগফলেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি পাম ভাজকটো পাম এতিয়া চাবা তোমালোকে কি কৰবা প্ৰথম এই লাইনটো লিখিব পৰা এনেদৰে কৰিব পৰা লাইনটো লিখিলে যিহেতু ভাজ্য = ভাজক পূৰণ ভাগফল যোগ বাকী ইয়াৰ তলৰখিনি নিলিখিলে হ'ব মই বুজাৰ কাৰণে লিখি দিছোঁ বাকী অৰ্থাৎ আমাৰ ইয়াৰ পৰা এনেকৈ লিখিলোঁ ডাইৰেক্ট লিখিব পৰা ভাজক আমি অলপ শৰ্টকাট কৰিছোঁ = ওপৰত ভাজ্য বিয়োগ বাকী বাই ভাগফল এতেকে বা ইয়াতে মানকেইটা বহাও দিব পাৰা ভাজ্য আমাৰ কি আছিলে ওপৰত যিকেইটা আছিলে x³ -3x²
প্লাছ এক্স প্লাছ 2 আকৌ আমাৰ বাকী আছিলে এইখিনি মাইনাছ এইটো মাইনাছ 2x আছিল গতিকে এইটো মাইনাছ আছে প্লাছ দিছোঁ ডাইৰেক্ট প্লাছ 2x মাইনাছ 4 হ'ল বাই আমাৰ ভাগফল হ'ল x মাইনাছ 2 গতিকে নেক্সট আমাৰ এইটো কৰিলে আমাৰ এনেদৰে হ'ব ইয়াতে আমাৰ এইটোৰ একো অসুবিধা নহয় গতিকে আমাৰ x কিউব হ'ল প্লাছ মাইনাছ 3x স্কুৱেৰ এইটো xটো আমাৰ কি হ'ব 3x হ'ব প্লাছ 3x আকৌ আমাৰ এইটো মাইনাছ 2 হ'ল মাইনাছ 2 বাই x মাইনাছ 2 তাৰপিছত নেক্সট তোমালোকে লিখিবা এতিয়া বুলি কয় এইখিনিৰে এইখিনিক আমি হৰণ কৰি দিম চাবা মই এইখিনি মুছিব লাগিব মনত ৰাখা ইয়াতে আমাৰ কি আছে এই প্ৰথম দুটা একে আছে এইটো 3x মাইনাছ 2 আছে এইটো অলপমান চেঞ্জ হৈছে বাহিৰত আছে x মাইনাছ 2 আৰু ভিতৰত থাকিল আমাৰ এইখিনি x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 3x হ'ল আকৌ এইটো মাইনাছ 2 হ'ল এইটো হৰণ কৰোঁতে আমাৰ প্ৰথম এইটোৰে এইটোক দিম আমাৰ x স্কুৱেৰ বাদ দিলে গ'ল তেতিয়াহ'লে x কিউব হ'ল আকৌ আমাৰ মাইনাছ 2x স্কুৱেৰ এইটো বিয়োগ কৰিলে আমাৰ কি হ'ল এইটো প্লাছ হ'ব গতিকে আমাৰ মাইনাছ x স্কুৱেৰ থাকিল প্লাছ 3x মাইনাছ 2 হ'ল এইটোৰে এইটোক আমাৰ কি বাদ যাব মাইনাছ x দিয়া গ'ল তেতিয়াহ'লে মাইনাছ x স্কুৱেৰ হ'ল এইটো মাইনাছ প্লাছ হ'ল মাইনাছে প্লাছে মাইনাছ প্লাছ 2x হ'ল এইটো আমাৰ মাইনাছ ধৰিব লাগিল গতিকে অকল x থাকিল আৰু এইটো মাইনাছ 2 এইটোৰে বাৰ 1 বাৰ গ'ল 1 বাৰ দিলে আমাৰ কি হ'ল x মাইনাছ 2 হ'ল এতিয়া বাকী 0 হ'ল ক'লনে হৰণ এনেকুৱা এতিয়া আমি কি পালোঁ x স্কুৱেৰ মাইনাছ x প্লাছ 1 এতেকে নিৰ্ণয় gx ইকুৱেল টু এইখিনি x স্কুৱেৰ মাইনাছ x প্লাছ 1 5 নম্বৰ ইয়াতে সুধিছে কেইটামান বহুপদ px gx qx আৰু rxৰ উদাহৰণ দিয়া যাতে সিহঁতে বিভাজনৰ কলনবিধি সিদ্ধ কৰে আৰু px ইকুৱেল টু pxৰ মাত্ৰা ইকুৱেল টু qxৰ মাত্ৰা এনেকুৱা যদি আহে একো অসুবিধা নাই তোমালোকে উদাহৰণকেইটা দি দিলে হ'ল মাত্ৰ তোমালোকে লিখি ল'বা প্ৰথম আমাৰ বিভাজনৰ কলনবিধিটো মনত আছে চাগে আমাৰ কি আছিল a ইকুৱেল টু bq প্লাছ r য'ত rটো কি হয় 0 বা 0তকৈ ডাঙৰ আকৌ বিতকৈ সৰু হ'ব লাগে আমাৰ এইটো আছিল বিভাজনৰ কলনবিধি প্ৰথম অধ্যায়ত পাই আহিছোঁ আমি এতিয়া ইয়াৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা হ'ব আমি জানো যে বিভাজনৰ কলনবিধি হ'ল ইয়াতে আমাৰ কি হ'ল px ইকুৱেল টু ইয়াতে gx b মানে gx ইনটু qx প্লাছ rx আমি জানো যে বিভাজনৰ কলনবিধিটো হ'ল px ইকুৱেল টু gx ইনটু qx প্লাছ rx ইয়াতে এবাৰ 1 নম্বৰ পাম আমি 1 নম্বৰত কি হ'ব যদি তাৰমানে কি হয় px আৰু qxৰ মাত্ৰা একে হ'ব লাগে px হ'ল এইটো অৰ্থাৎ ভাজ্যটো আকৌ qxটো ভাগফল যিটো আছে ভাগফল ভাজ্য আৰু ভাগফলটোৰ মাত্ৰা যদি একে হ'ব লাগে আমাৰ কি হ'ব লাগে gxটোৰ সদায় ধ্ৰুব হ'ব লাগিব কনষ্টেণ্ট তেনেকুৱা তোমালোকে যিকোনো উদাহৰণ দিব পাৰা এতিয়া ধৰা হ'ল আমাৰ কি হ'ল ধৰা হ'ল px ইকুৱেল টু তুমি যি নাথাকিও ধৰা হ'ল মই এই x স্কুৱেৰ বা ইয়াতে আমি 2 দিব পাৰোঁ 2x স্কুৱেৰ প্লাছ 6x প্লাছ 3 এনে যি টি আমি দিব পাৰোঁ তোমালোকে হালে বেলেগো দিব পাৰা ইয়াতে যদি আমি gxটো এটা আমাৰ কি গোটা সংখ্যা দিওঁ 3 দিওঁ নাইবা ইয়াতে 2 দিলোঁ হয় এতিয়া এইটোৰে হৰণ কৰিলে আমাৰ qxটো কি পাম এতেকে qx এই দুটা আমি লৈছিলোঁ এটা qxটো কি হ'ব 2 ৰে ইয়াক হৰণ কৰিলে ডিভাইড কৰিলে ইয়াক 1 বাৰ x স্কুৱেৰ বাজ যাব x স্কুৱেৰ প্লাছ ইয়াক দিব লাগিব 3x প্লাছ ইয়াক দিলে একবাৰ দিলে আমাৰ 1 বাকি থাকিব এতিয়া আমাৰ কি হ'ব rx ইকুৱেল টু
1 হ'ল এইখিনি আমাৰ এই দুটা ধৰি লওঁতে কি পালোঁ বাকী দুটা পাই গ'লোঁ ইয়াতে আমাৰ সেই কণ্ডিশ্যনটো চৰ্তটো মিলি গৈছে এইটো আমাৰ এই বিভাজনৰ কলন বিধিটোতো হ'বয়ে লগতে আমাৰ এই কথাটো হ'ব এক নম্বৰটো কি কৈছিল পি এক্সৰ মাত্ৰা সমান কিউ এক্সৰ মাত্ৰা পি এক্সৰ মাত্ৰা আমাৰ এইটো মাত্ৰা হ'ল 2 আৰু কিউ এক্স এইটো যিটো পালোঁ মাত্ৰা 2 এনেকুৱা 2 নম্বৰত সুধিছে ইয়াৰ বিভাজনৰ কলন বিধি সেইটো ওপৰৰখিনি কথাখিনি থাকিবই যেহেতু বিভাজনৰ কলন বিধি সেইখিনি থাকিব তাৰপিছত নেক্সট আমাৰ 2 নম্বৰ দি কি লিখিম কিউ এক্সৰ মাত্ৰা আৰু আৰ এক্সৰ মাত্ৰা সমান হ'ব লাগে এতিয়া চাবা ইয়াতে লাইনটো একবাৰ আৰু একবাৰ লিখি লৈছোঁ মই পি এক্স ইকুৱেল টু কিউ নহয় জি এক্স ইনটু কিউ এক্স প্লাছ আৰ এক্স ইয়াতে কৈছে কিউ এক্সৰ মাত্ৰা আৰু আৰ এক্সৰ মাত্ৰা হ'ব লাগে আমি ধৰা হ'ল পি এক্স ইকুৱেল টু আমি যিকোনো এটা লিখিলোঁ যেনিবা আমাৰ এক্স কিউব প্লাছ 4x নাইবা অকল এক্স লিখিলেও কথা নাই এনেকৈ লিখিলোঁ এতিয়া ইয়াতে 4x বা 3x দিব পাৰোঁ ইয়াতে কি হ'ব জি এক্সটো ধৰিলোঁ জি এক্স ইকুৱেল টু অনলি এক্স স্কুৱেৰ দিলোঁ এইটোৰে এতিয়া হৰণ কৰিলে কি হ'ব এটাকে আমাৰ কি হ'ব কিউ এক্স তোমালোকে হৰণ কৰি চাবা যদি অসুবিধা পোৱা মুখতে কৰিব টান পোৱা তেতিয়া কৰি চাবা এইটোৰে এইটোক বাৰ দিওঁতে প্ৰথমতে এক্স বাৰ দিব পাৰিম এক্স বাৰ দিলোঁ এক্স বাৰ দিওঁতে এইটোৰে এইটোক এক্স কিউব হ'ল তাৰপিছত এইটো 3xটো নামিল কিন্তু 3xক এক্স স্কুৱেৰেৰে বাৰ নাযায় গতিকে আমাৰ সেইটো কি থাকিব বাকী থাকিব এতিয়া আৰ এক্স ইকুৱেল টু 3x এতিয়া আমি 4x ল'লে 4x থাকিব 5x ল'লে 5x থাকিব কিন্তু ইয়াৰ মাত্ৰা দুটা একেই আমাৰ কণ্ডিশ্যনটো কি দিছে কিউ এক্স আৰু আৰ এক্সৰ মাত্ৰা একে হ'ব লাগে এইটো ঠিকে আছে এনেকুৱাকৈ তোমালোকে মই যিটো দিছোঁ সেইটোৱে দিব লাগিব বুলি কথা নাই চেঞ্জ কৰি তোমালোকে বেলেগো দিব পাৰা ইয়াতে যদি তোমালোকে x টু দি পাৱাৰ 4 দিয়া এইফালে বেলেগ কিবা এটা দিয়া তেনেকুৱা হ'ব ইয়াতে আমাৰ এক্স কিউবেৰে হৰণ কৰিব লাগিব এনেকুৱা নেক্সট আমাৰ কি হ'ব 3 নম্বৰ কি দিছে আৰ এক্সৰ মাত্ৰা ইকুৱেল টু 0 আৰ এক্সৰ মাত্ৰা মানে কি গোটা সংখ্যা আমি পাব লাগিব এনেকুৱা আমাৰ 1 নম্বৰ যিটো উদাহৰণ দিছিলোঁ আমাৰ সেইটো দিলেও হ'ব বা বেলেগ খালেও দিব পাৰা 1 নম্বৰটো ধৰিলে হ'ল সেনেকুৱাকৈ দি দিবা নেক্সট আমাৰ এতিয়া 6 নম্বৰ ইয়াতে প্ৰথম সুধিছে 1 নম্বৰটো 6ৰ 1 নম্বৰটো 3x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকীবোৰ শূন্য নিৰ্ণয় কৰা এইটো আমি প্ৰথম এই 3 নম্বৰটো যেনেকৈ কৰিছিলোঁ ঠিক তেনেকুৱাই গণিত ইয়াতে আমাৰ কি হ'ল যিহেতু 3x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1 ইমানৰ বা বহুপদটোৰ এটা শূন্য কি দিছে 1 নহয় 1 এতেকে ইয়াৰ বা বহুপদটোৰ এটা উৎপাদক x মাইনাছ 1 এতিয়া x মাইনাছ 1এৰে আমি সেইখিনি বহুপদটোক হৰণ কৰিম বহুপদটো আছিল 3x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1 এইটো হৰণ কৰিলে এক্সেৰে প্ৰথম এইটোক দিব লাগিলে আমাৰ 3x স্কুৱেৰ দিলে আমাৰ এইটো 3x কিউব হ'ল এইটো আমাৰ এই 3 গুণ 3 মাইনাছ 3x স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ বিয়োগ কৰিলে এইটো প্লাছ হ'ব প্লাছ হ'লে আমাৰ এইটো 2x স্কুৱেৰ হ'ব মাইনাছ 3x নামিল প্লাছ 1 নামিল এইটো হ'লে আকৌ দিম আমি কি প্লাছ 2x এটা দিব লাগিব দিলে আমাৰ এইটো 2x স্কুৱেৰ আৰু মাইনাছ 2x এইটো বিয়োগ কৰিলে আমাৰ মাইনাছ x হ'ল প্লাছ 1 হ'ল এইটোৰে আমাৰ মাইনাছ 1 বাদ দিলে হ'ল মাইনাছ 1 দিলে মাইনাছ x প্লাছ 1 বাকীটো 0 হ'ল মানে এইখিনি আমাৰ
ভাগফল পালোঁ। এতিয়া ভাগফলটোৰ আমাৰ কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কৰিলে তাত দুটা শূন্য পাওঁ আমি, সেইকেইটাই হ'ব। আমি এইটো গমেই পাওঁ, যদি আমাৰ কি থাকে, তিনিটা যদি মাত্ৰা যদি 3 থাকে, তাৰ আমাৰ শূন্যৰ সংখ্যা 3টা থাকিব। মাত্ৰা 4টা থাকিলে আমাৰ শূন্যৰ সংখ্যাও 4টা থাকিব। এতিয়া 3টা আছে বাবে 3টা হ'ব। দ্বিঘাত সমীকৰণত 2টা থাকে শূন্য সমাধান। ইয়াতে আমি এইখিনি মনত ৰাখিবা, 3x² + 2x - 1। এটাকে 3x² + 2x - 1 ইকুৱেল টু, এইটো আমাৰ যেতিয়া উৎপাদক বিশ্লেষণ কৰিম তেতিয়া আমাৰ কি কি উৎপাদক ওলাইছিলোঁ, এই স্কুৱেৰ মানে কি হয়, যিটো আমাৰ স্কুৱেৰ থাকে, স্কুৱেৰৰ আগৰ যিটো সহগ থাকিব, সেই সহগটো আৰু ধ্ৰুৱকটোৰ উৎপাদক, অৰ্থাৎ আমাৰ 3 × 1। তাৰপিছত আমাৰ কি হ'ব, প্লাছ হ'ব। এই উৎপাদকো আমি যি দুটা ভাগ কৰিম, সেই ভাগ দুটা আমাৰ প্লাছ কৰিম নে মাইনাছ কৰিম, সেইটো ক'ত গম পাম, এইটো ধ্ৰুৱকৰ আগত চিনটো চাম। চিনটো আমাৰ কি হ'ল, যদি মাইনাছ থাকে এটা প্লাছ এটা মাইনাছ হ'ব। আকৌ যদি ইয়াতো প্লাছ থাকে, হয় দুয়োটা প্লাছ হ'ব, নহয় দুয়োটা মাইনাছ হ'ব। এতিয়া এটা প্লাছ এটা মাইনাছ হ'লে বিয়োগফল আমি 2 পাব লাগিব। এতিয়া গমে পাইছোঁ 3ৰ পৰা 1 গ'লে 2 হয়। গতিকে এইটো আমাৰ উৎপাদকটো কৰোঁতে আমাৰ এনেকৈ লিখিম, 3x² + 3x - x - 1। এইখিনি গৈ আকৌ সেইখিনি সেই লাইনে পাম। 3টাৰ পৰা এটা গ'লে আমাৰ 2টা থাকিব। নেক্সট আমাৰ কি হ'ব, এই দুটাৰ কমন লোৱা গ'লোঁ, 3x কমন ল'লে এইটোৰ x কমন থাকিল +1 থাকিল, আৰু এই দুটাৰ -1 কমন ল'লোঁ, ল'লে এইটো x + 1 থাকিব। নেক্সট আমাৰ কি হ'ব, এইটো x + 1 দুয়োটাতে আছে, আকৌ এইটোত থাকিল 3x এইটোৰ 1। এই বহুপদটো আকৌ এই বহুপদটো শূন্য হ'ব যেতিয়া কি হ'ব, লাইনটো লিখিব লাগিব, যেতিয়া x + 1 = 0 বা 3x - 1 = 0। এইটোৰ আমাৰ কি হ'ব, x = -1, আৰু ইয়াতে আমাৰ কি হ'ব, x = 1টো ইফালে নিলে প্লাছ হ'ব, 3টো ইফালে গ'লে 1/3 হ'ব। গতিকে 1/3 হ'ল। এটাকে নিৰ্ণয় আন শূন্য দুটা হ'ব, -1 আৰু 1/3, এইখিনি। নেক্সট আমাৰ 2 নম্বৰটো। ইয়াতে সুধিছে, এই বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকীবোৰ শূন্য নিৰ্ণয় কৰা। এইটো একেদৰে আমাৰ হ'ব, লাইনটো লিখি ল'বা তোমালোকে, মই আগতটো যেনেদৰে লিখিছিলোঁ এইটো এনেদৰে, x⁴ + x³ - 9x² - 3x + 18 বহুপদটোৰ দুটা শূন্য √3 আৰু -√3। এটাকে ইয়াৰ এটা উৎপাদক হ'ব, এটা উৎপাদক কি পাম আমি, এই দুটাৰ পূৰণফল x - √3 × x + √3 ইকুৱেল টু আমাৰ এইটো আকৌ a² - b² সূত্ৰত বহিলে x² - 3 হ'ব। ঠিক আছে। এতিয়া আমাৰ এইটো কৰিব লাগিব, x² - 3ৰে কৰিম, বাকী এইখিনি কৰিম। এইখিনি আছিলে আমাৰ কি, x⁴ + x³ - 9x² - 3x + 18। এইটো কৰিলে আমাৰ প্ৰথম এইটোৰে এইটোক x⁴ ক x² দিব লাগিল, দিলে আমাৰ x⁴ হ'ল। তাৰপিছত এইটো 3 - 3x² হ'ল, ক'ত বহিব, এইটো -3x² হ'ল। নেক্সট আমাৰ এইটো x³ নামিল, এইটো তলতটো প্লাছ হ'ল কাৰণে এইটো -6x² থাকিল, -3x + 18 থাকিল। তাৰপিছত এইটোৰে এইটোক দিলে x দিব লাগিল, প্লাছ x দিলে আমাৰ কি হ'ল, x³ হ'ল, এইটো -3x এই ইয়াতে বহিব, এইটো -6x² থাকিল, আকৌ এইটো +18 থাকিল, এইটো আমাৰ দিব লাগিল -6 দিলোঁ, -6 দিলে এইটো -6x² হ'ল, প্লাছ এইটো 18 হ'ল, বাকী 0 থাকিল। হ'ল এইখিনি। আমি উৎপাদকটো কি পালোঁ, মানে ভাগফলটো পালোঁ, x² + x - 6। এইটো আকৌ আমাৰ কি কৰিব লাগিব, উৎপাদক উলিয়াব লাগিব। এটাকে x² + x - 6, এটাকে x² + x - 6 ইকুৱেল টু, এইটো উৎপাদক ওলাওঁতে আমাৰ কি কাম আছিল,
এই স্কোয়াৰ যিটো আছে তাৰ আগৰ হৰকটো 1 আছে, গতিকে অসুবিধা নাই, অনলি 6ক আমি ভাগ কৰিব লাগে। 6ৰ আমাৰ কি হয় 2 × 3 মৌলিক উৎপাদক। এতিয়া ইয়াকে আমাৰ দুটা ভাগত ভাগ কৰিব লাগিব। আকৌ কৈছোঁ, ইয়াতে যদি মাইনাছ আছে, এটা প্লাছ এটা মাইনাছ হ'ব ইয়াৰে, হ'লে আমাৰ 3ৰ পৰা 2 গ'লে 1 থাকিব। গতিকে এইটো আমাৰ কি হ'ল x² + 3x - 2x - 6। এতিয়া এইটো কমন ল'লে, x কমন ল'লে x + 3 থাকিলে, আকৌ এইটো -2 কমন ল'লে x + 3 থাকিলে। এটাকে আমাৰ কি হ'ব, এটা হ'ল x + 3 আৰু এটা হ'ল x - 2। এই বহুপদটোৰ শূন্য হ'ব যেতিয়া কি হ'ব x + 3 = 0, লাইনটো লিখি দিবা তোমালোকে, বা x - 2 = 0। এটাকে x = -3 আৰু বা x = 2। এটাকে নিৰ্ণয় আন বহুপদ দুটা হ'ল -3 আৰু 2। এইখিনি। এতিয়া 3 নম্বৰটো চাবা, 3 নম্বৰ। ইয়াতে সুধিছে x⁴ - 2x³ - 26x² + 54x - 27 বহুপদটোৰ দুটা শূন্য ইমান আৰু ইমান, ইয়াৰ বাকীবোৰ শূন্য নিৰ্ণয় কৰা। লিখোতে একেদৰে লিখিম, এই বহুপদটো লিখিবা, ইমান বহুপদটোৰ দুটা শূন্য ইমান আৰু ইমান। এতেকে ইয়াৰ এটা উৎপাদক হ'ব x - 3√3 হোল ইনটু x + 3√3। এইটো আমাৰ যেতিয়া পূৰণ কৰিম, পূৰণ কৰোঁতে কি হ'ব, a² - b² সূত্ৰত হ'লে x² মাইনাছ, এইটো পূৰণ কৰোঁতে যেতিয়া স্কুৱেৰ কৰিম 3 × 9 হ'ব, আকৌ ইয়াতে এটা 3 থাকিব, গতিকে 27 হ'ব। x² - 27 হয়। এতিয়া বুলি কয় x² - 27ৰে আমি এইখিনিক হৰণ কৰি দিম। এইখিনি কি আছিলে, x⁴ - 2x³ - 26x² + 54x - 27। এইখিনি এইটো কৰোঁতে আমাৰ কি হ'ব, x² বাদ দিব লাগিল, x² দিলে আমাৰ x⁴ হ'ল, আৰু এইটো -27x², ক'ত হ'ব, ইয়াতে -27x² হ'ল। বিয়োগ কৰিলে এইটো -2x³, এইটো তলতো প্লাছ হ'ল, গতিকে আমাৰ ওপৰতো মাইনাছ আছে কাৰণে প্লাছ x² থাকিল, প্লাছ 54x - 27। এইটোক দিলে -2x দিব লাগিল, দিলে আমাৰ -2x³ হ'ল, আকৌ আমাৰ 27 × 54x - প্লাছ ইয়াতে হ'ব, প্লাছ 54x, এইটো x², এইটো নোহোৱা হ'ল -27, এইটো +1 দিলোঁ, দিলে x² আৰু এইটো -27 হ'ল। এইখিনি এটাকে আমাৰ কি হ'ল, তলত লিখিলে হ'ল, এটাকে x² - 2x + 1। এইটো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম, এইটো আমাৰ a² - b² সূত্ৰত পৰি গৈছে, গতিকে আমাৰ কি লিখিম, ডাইৰেক্ট আমাৰ x - 1 হোল স্কুৱেৰ দিব পাৰোঁ। হ'ল। এটাকে বহুপদটো শূন্য হ'ব যেতিয়া আমাৰ কি হ'ব, x - 1 = 0 বা x - 1 = 0 হ'ল। অৰ্থাৎ আমাৰ কি হ'ল, x = 1 বা x = 1। এটাকে নিৰ্ণয় আন দুটা শূন্য হ'ব -1 আৰু -1। এইখিনি। তো নেক্সট আৰু এটা আছে 7 নম্বৰ। 7ৰ 1 নম্বৰটো কি সুধিছে চোৱা, ইয়াতে সুধিছে 6x⁴ + 11x³ - 7x² - 15x - 50 বহুপদটোক আন এটা বহুপদ 3x + 7ৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গ'ল, ভাগফল কি? ইয়াতে চাবা, আমি আগতে এটা কৰিছোঁ তেনেকুৱা, আমাৰ ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা বাকী। সেইটোৰ দ্বাৰা কৰিলে আমাৰ কি হ'ল, ইয়াতে এইটোৰ আমাৰ কি দিছে, ভাজ্যটো দিছে, ভাগফলটো দিছে, আকৌ ভাগশেষটো দিছে। আমাক কোনটো লাগে, ভাজকটো লাগে। এটা কাম কৰিলেও তোমালোকে পাবা, সেই তেনেদৰে কৰিব পাৰা, নাইবা আমাৰ এনেদৰে যদি কৰোঁ, ডাইৰেক্ট আমাৰ ভাগফলেৰে ইয়াক হৰণ কৰা যায়। ভাগফলেৰে হৰণ কৰিলেও ভাজকটো আমি পাম, কিন্তু বাকীটো ইয়াতে যি পাইছিলোঁ ইয়াতো সেই একে পাম, নহয় জানো? এতিয়া আমি তেনেদৰে কৰি চাব পাৰা। আচ্ছা, তেনেদৰে কৰিলে আমাৰ কি হ'ব চাবা, 3x
প্লাছ 7 হৰণ কৰি দিছোঁ এইটো 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এইটো প্ৰথম এইটোৰে এইটো অলপ দীঘলীয়া হ'ব দিলে আমাৰ কি হ'ল 6 বাৰ দিলোঁ 6x cube দিলোঁ 6x cube দিলে আমাৰ কি হ'ল ইয়াতে সৰি 6 নালাগে ইয়াতে তো 3 আছে 3 লগত 2 দিলে হ'ব 2x cube দিলে আমাৰ কি হ'ব 6x cube হ'ব সৰি 6x to the power 4 হ'ব আকৌ এইটোৰ লগত এইটো পূৰণ কৰিলে 14x cube হ'ব প্লাস 14x cube হ'ল এইটো আমাৰ যেতিয়া বিয়োগ কৰিম বিয়োগ কৰোঁতে এইটো নোহোৱা হ'ল এইটো আমাৰ মাইনাস থাকে বুলি ভাবিলোঁ মাইনাস আমাৰ কি হ'ল 14 পৰা 11 গ'লে 3x cube হ'ল minus 7x square minus 15x minus 50 এইটোৰে এইটোক আমাৰ কি দিব লাগিল minus 1 দিলে হ'ব x square লাগিব minus x square দিলে আমাৰ কি হ'ল ইয়াতে minus 3x cube হ'ল আৰু এইটো minus 7x square হ'ল minus 7x square ইয়াতে বহাম minus 7x square এইটো নোহোৱা হ'ল এইটোও নোহোৱা হ'ল গতে থাকিল minus 15x plus 50 ইয়াতে আমাৰ কি হ'ল 3 5 গুণ 15 গতিকে ইয়াতে minus 5 দিলোঁ minus 5 দিলে minus 15x আৰু 7 গুণ 35 এইটো minus 35 এইটো নোহোৱা হ'ল এইটো প্লাস বুলি ভাবিব লাগিল এইটো ওপৰতো মাইনাস আছিলে তলতো প্লাস হ'ল গতিকে আমাৰ কি হ'ল minus 15 থাকিল আগতে আমাৰ বাকি minus 15 পোৱা গ'ল বুলি কৈছিলে তাৰ মানে কি হ'ল এইটোৰে এইটো হৰণ কৰিলে এইখিনি ভাগশেষ পাম আকৌ আমাৰ ভাগশেষখিনিৰে সৰি ভাগফলটোৰে হৰণ কৰিলেও ভাজকটো এইটো পাম গতিকে বাকিটো সেইখিনি থাকিব এটাকে ডাইৰেক্ট এনেকৈ লিখিলে হ'ল এটাকে নিৰ্ণয় ভাজকটো হ'ল এইখিনি 2x cube minus x square minus 5 সহজ নেক্সট আমাৰ এইটো চাবা শেষৰটো এইটো শেষৰ গণিত ইয়াতে সুধিছে এটা বহুপদক x square minus 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x square plus 5x minus 2 আৰু minus x plus 14 পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰা ইয়াতে কি কৈছে এইটো ভাজকটো দিয়া আছে তাৰ পিছত এইটো দিয়া আছে ভাগফল আৰু ভাগশেষ এইটো ভাগফল আকৌ এইটো ভাগশেষ দিয়া আছে বহুপদটো নিৰ্ণয় কৰিব দিছে অৰ্থাৎ ভাজ্যটো উলিয়াব দিছে ভাজ্যটো উলিয়াবলে ইয়াতে ডাইৰেক্ট হেতুৱে কৰিব লাগিব আমাৰ কি আছিল ভাজ্য ইকুৱেল টু যেহেতু ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা বাকি ইয়াতে আমাৰ ভাজকটো কোনটো আছিলে x square minus 2 x square minus 2 whole into ভাগফলটো এইটো 2x square plus 5x minus 2 plus ভাগশেষটো আমাৰ এইখিনি minus x plus 14 ইয়াতে এইখিনি পূৰণ কৰাতে তোমালোকে এনেদৰে কৰিব চেষ্টা কৰিবা এবাৰ আমাৰ x square লগত এইখিনি পাতিব পাৰা minus 2 লগত এইখিনি পাতিব পাৰা আমি ডাইৰেক্ট কৰিছো হা ইয়াতে x square লগত এইখিনি গতে কৰিলে আমাৰ কি হ'ব x square ইয়াতে 2x to the power 4 এইটো লগত এইটো কৰিলে 5x cube এইটো লগত এইটো কৰিলে minus 2x square তাৰপিছত এতিয়া আমাৰ minus 2 ৰেও গতেইটা কৰি দিম minus 2 ৰে কৰিলে এইটো minus 4x square এইটো minus 10x হ'ব তাৰপিছত 2 2 4 এইটো minus আছে plus 4 তাৰপিছত এইটোৰ আমাৰ ব্ৰেকেটটো উঠাই দিলে এইটো minus x plus 14 এতিয়া আমি সদৃশ পদবিলাক এক কৰিম লগ কৰি দিম লগৰ x to the power 4 থকা বেলেগ নাই গতিকে আমাৰ এইটো 2x to the power 4 হ'ল এতিয়া কিউব থকা এটাই আছে গতিকে হেতু থাকিব plus 5x cube
এতিয়া স্কোয়াৰ থকা চাবা ইয়াতে 2 আছে মাইনাছ এইটো 4 আছে মাইনাছ 6 হ'ল তাৰপিছত এইফালে নাই আৰু গতিকে -6 x স্কোয়াৰ তাৰপিছত আমাৰ অনলি x থকা ইয়াতে 10 আছে আৰু ইয়াতে -1 আছে গতিকে -11 হ'ল -11x তাৰপিছত এইফালে আমাৰ ধ্ৰুৱক কেইটা হ'ব +4 এইফালে +14 আছে গতিকে আমাৰ +18 হ'ল 18 এইখিনি হ'ল আমাৰ কি পালো 2x to the power 4 +5x cube -6x square -11x +18 গতিকে নিৰ্ণয় বহুপদটো হ'ল এইখিনি তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আমাৰ এটা MCQ আছিলে MCQটো চাবা এইটো MCQটো ইয়াতে আমাৰ সোধা হৈছিল যদি x³ + 1 সংখ্যাটো x² + 4 এৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ'ল ইয়াতে প্ৰথম আমি বাৰ দিয়াতে চাবা তোমাৰ বাৰ দিওতে আমাৰ কি হয় ইয়াতে x² এৰে আমাৰ x³ দিম প্ৰথমে এইটোক বাৰ দিওতে আমাৰ কি হয় একবাৰে দিব লাগিব মানে অনলি x দিব লাগিব অনলি x দিলে আমাৰ কি হয় x ৰ মাত্ৰা এইটো আমাৰ সৰ্বোচ্চ মাত্ৰা থাকিব x ৰ মাত্ৰা কোনো মানে 1 আছে গতিকে ইয়াৰ এইটো c হ'ব আনসাৰটো তোমালোকে এনেকুৱাকৈ বা এনেকৈ ভাবিব পাৰা কি হয় যেটো আমাৰ ভাজকৰ সৰ্বোচ্চ মাত্ৰাটো চাবা ভাজকৰ সৰ্বোচ্চ মাত্ৰা কি আছে 3 আছে আৰু ভাজকৰ যেটো আমাৰ সৰ্বোচ্চ মাত্ৰা আছে হেতু 2 আছে গতিকে এইটো বিয়োগ কৰি চাবা বিয়োগ কৰোতে যি হয় আমাৰ হেইটো হ'ব আনসাৰ এনেদৰে হৈ পৰা ধৰা হল এটা আমাৰ কি দিছে বেলেগ এটা আছে x to the power 4 + 3x + 2 এই বহুপদটো হৰণ কৰিব লাগে x - 1 এৰে এইটো কৰোতে আমাৰ এনেদৰে হ'ব ইয়াতে সৰ্বোচ্চ ঘাত হৈছে 4 আৰু ইয়াতে সৰ্বোচ্চ মাত্ৰা হৈছে 1 গতিকে 4 - 1 = 3 অৰ্থাৎ ইয়াৰে আমাৰ কি হ'ল যেটো ভাগফল পাম এইটোক আমাৰ এইটোৰে হৰণ কৰিলে যেটো ভাগফল পাম তাৰ মাত্ৰা হ'ব আমাৰ 3 এনেদৰে চাব পাৰা নাইবা তোমালোকে নিজে বাৰ দি চাবা প্ৰথম বাৰ দিওতে আমাৰ x এৰে এইটোক বাৰ দিম দিওতে আমাৰ কি বাৰ দিব x³ বাৰ দিব লাগিব গতিকে আমাৰ হেতু আমাৰ প্ৰথমটো যেটো হ'ব হেতুৱে মাত্ৰা হ'ব তো এইখিনি আছিল ভিডিঅ'টো হেকলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ ভিডিঅ'বোৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ